সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই অলপ আগত শুই উঠিছোঁহে আৰু আজি আছে মোৰ এটা গানৰ ডাবিং। মই এতিয়া শুই উঠিছোঁ আৰু এইটো এটা ব্লগ হয়। মই গানৰ ওপৰতো ব্লগ দিম, মানে আজি দিনটো কি কৰোঁ সেইখিনিও দেখাম। লগতে গানৰ আমাৰ ডাবিং থাকিব, কেনেকৈ ডাবিং লোৱা হয় আগতে মই দেখাইছিলোঁ, আজিও দেখাম। মোৰ শ্বৰ্ট ফিল্মখনৰ গান এটা আহি আছে। ঘৰৰ পৰা মই গুৱাহাটী পালোঁ। মই গুৱাহাটীলৈ অহা তিনিদিনমান হ'ল, কাৰণ মোৰ 10 তাৰিখৰ পৰা এক্সাম আছে। আৰু তাৰ আগতে মই ভাবিলোঁ আজি ডাবিং লোৱা হয়, মানে 1 তাৰিখে ডাবিং লোৱা কথা আছিলে কাৰণে মই সোনকালে আহিলোঁ। কিন্তু 1 তাৰিখে ডাবিং কিবা ইছ্যু হ'ল কাৰণে লোৱা নহ'লে। আজি 3 তাৰিখ, আজি ডাবিং লোৱা হ'ব। তো মই শুই উঠি পানী খালোঁ, তাৰপাছত মই বিচনা পাৰিব লগা আছে, বিচনা পাৰি ল'ম। তাৰপিছত সকলোখিনি দেখাম। মোৰ কলেজো যাব লগা আছে, পটাপট বিচনাখন পাৰি লওঁ, চাহ একাপ খাই লওঁ, ব'লো। এয়া হৈছে মোৰ ব্ৰেকফাষ্ট, ৰুটি ভাজি আৰু বিস্কুট আৰু চাহ। চেঞ্জ কৰিলোঁ। এক্সাম কেতিয়া হ'ব জানানে? 10-11 তাৰিখে। কিহৰ? মেমে কৈছে ফাইনেল আগষ্টৰ। কিয়া বাত হে এতিয়া গৈ আছিলোঁ কলেজ, আৰু কলেজৰ পৰা আহি পালোহি। আৰু তাৰ কলেজলৈ যোৱা চিন মই কেইটামান লগাই দিছোঁ। আমি মানে প্ৰেক্টিচ কৰি আছিলোঁ, আৰু জানেই নহয় লগৰ থাকিলে এনেই উৎপাত চুৎপাত হয়, কথা চথা পতা হয়, সেইখিনি মই লগালোঁ। আৰু এতিয়া মই মুখখন মানে অকণমান কিবা কিবি লগাই মেলি পেলাই ৰেডি হ'লোঁ। খালি মই ড্ৰেছ আপ কৰিব আছে। তাৰপাছত ৰেকিবুল্লা আহি ৰখি আছে ষ্টুডিঅ'ত। মই যাব লাগে ষ্টুডিঅ'লৈ। ব'লক মই ৰেডি হৈ লওঁ, একেবাৰে ষ্টুডিঅ'ত লগ পাম। তো মই ৰেডি হ'লোঁ, মোৰ ওলোৱা হৈ গ'ল। 3টা বজাৰ পৰা ডাবিং আছে আৰু 2:55 হৈছে। মই চাগে 3:15 মানত পামগৈ। কোনো কথা নাই, মই দেৰিকৈ পালেও যোনটো মেইলৰ পাৰ্টখিনি ডাবিং কৰি থাকিব পাৰিব, আৰু মই তেতিয়া পাছত দিম ডাবিং। মই ৰেডি। তুমি যিহেতু বাইকত যাম, চুলিখিনি বান্ধি ল'ব লাগিব, কাৰণ নহ'লে বতাহত বহুত বেছিকৈ উৰি যায়। চুলিখিনি বান্ধি লওঁ। তো মই ৰেডি হ'লোঁ। এখন মিৰৰখন অকণমান লেতেৰা হৈ আছে, মোচা নাই, সেইটো কাৰণে অকণমান ব্লাৰ দেখিব পাৰে। মোৰ ওলোৱা হৈ গ'ল, আৰু মই প্ৰটেকশ্যন লৈ লৈছোঁ। ইমানো বেছি প্ৰটেক্ট নকৰে, বাট বহুতখিনি হ'লেও কৰে, কাৰণ মানে মোৰ স্কিনটো পটককৈ ছানবাৰ্ণ হয়। অকণমান নহয়, মানে বহুত বেছিয়ে মানে বাৰ্ণ হয় মোৰ স্কিনটো। ত' মই অলপমান প্ৰটেকশ্যন ইউজ কৰিছোঁ। মাজতে ইউজ কৰা নাছিলোঁ, সেইটো কাৰণে মানে বডিৰ কালাৰ বেলেগ এটা হয়, আৰু মুখৰ কালাৰ বেলেগ, হাতৰ কালাৰ বেলেগ হৈ যায় মোৰ। যিহেতু ছানবাৰ্ণ হৈ যোৱাৰ পাছত স্কিনৰ কালাৰটো, মানে অৰিজিনেল স্কিনৰ কালাৰটো অহাত বহুত টাইম লাগে, আৰু সেইটো মানে মোক বহুত মানে ভাল নালাগে। কিবা হাতখনে এটা কালাৰ, মুখৰ এটা কালাৰ, গাৰ এটা কালাৰ হ'লে কেনেকুৱা লাগিব ভাবক। জেব্ৰাতকৈ হাত চাৰ লাগিব দেখিবলৈ। তো ৰেকিবুল্লা গৈ ষ্টুডিঅ'ত বহি আছে, মই কল কৰিলোঁ, তেওঁ গৈ ষ্টুডিঅ' পালেগৈ আৰু মোক কৈছে তোমালোক ছিংগাৰ মানুহটো দেৰিকৈ আহিবা। নোযোৱাৰ আগতে গালি এটা খালোঁ। নট গালি, মানে ইনডাইৰেক্টলি আৰু গালিয়ে হৈছে এইটো। মই যাওঁ পটাপট, এইটো ষ্টুডিঅ'ত গৈ লগ পাই আছোঁ। মই এতিয়া ষ্টুডিঅ' আহি পালোঁহি। ষ্টুডিঅ' ড্ৰিমছ, তৰালী বাৰ ষ্টুডিঅ', হাজবেণ্ডৰ। তুমি হবানে যদি তোমার, তুমি হবানে আবে
অংকুৰ আৰু ইয়াৰ নামটো কি আছিলে যুগল যুগলে গাইছে তো এতিয়া হৈছে আমাৰ যোৱাৰ সময় চাহ খোৱা হৈ গ'ল আমি চবে চাহ খালোঁ উভতি আহিছোঁ অঁ অঁ ঠিক আছে এয়া হৈছে আমাৰ জাহ্নবী বা এয়াৰ হৈছে আমাৰ কি আছিলে বন্তি এইবিলাকৰ নাম আছে খালি নকওঁ আৰু কথা ৰাতিকা খাবলৈ নাহিলে হ'লে আমি এতিয়া যাব লৈছোঁ বেগ পেলাই গৈছোঁ তো মই আহি পালোহি আৰু আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ কাৰণ ইয়াৰ পাছত ভাত খাম আৰু মই অলপমান পঢ়িব লাগিব কাৰণ মোৰ এক্সাম পালেহি 10 তাৰিখৰ পৰা মই অলপমান পঢ়ি ফ্ৰেছ হ'ম দেন ভাত খাম আৰু শুম কাইলৈ মই আকৌ যাব লাগিব জু-ৰোডত কাৰণ মোৰ বেলেগ কাম আছে তাত যাব লাগিব আজি ইমানখিনি হ'ল তো এইটো ফাইনেল ডাব নহয় আৰু আছে কাৰণ মই মানে এতিয়া আহোঁতে শুনি আহিছিলোঁ তো এবাৰতে সকলো বস্তু ক্লিয়াৰ নহয় কিছুমান থাকি যায় তো মই যেতিয়া শুনি আহিছোঁ তেতিয়া মানে মোৰ ফিল হৈছে যে আৰু অলপমান বেটাৰ হ'ব গানটো তো কিছুমান জেগা আছে চাই লওঁ কাইলৈ যদি সময় পাওঁ দেন কৈ আছোঁ নটিফিকেশ্যন আহি আছে কিবা দাদাই মেছেজ কৰি আছে তো মই কাইলৈ পুনৰ যাব লাগিব পুনৰ বেলেগ এটা কাম আছে আৰু লগতে যদি পৰা যায় তেনেহ'লে কাইলৈ ডাবিং কৰিম মানে এতিয়া বৰ্তমান প্ৰিমিক্সটা কৰিব হৈছে প্ৰিমিক্সটো কৰাৰ পাছতহে গম পাম যে কেনেকুৱা কি হ'ব কেনেকুৱা ফিলটো কেনেকুৱা হৈছে বাকীখিনি গম পাম যদি আপোনালোকে এই ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পায় আৰু যদি মোৰ গানসমূহ ভাল পায় শুনি তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু গীতটি শুনিব বুলি আশা ৰাখিলোঁ আগৰ গীতসমূহৰ দৰে এইটো গীতকো বহুত মৰম দিব আৰু আঁকোৱালি ল'ব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই গুড নাইট